বছৰে আমি স্কুলৰ সহকৰ্মীসকলৰ লগত আমি পিকনিকলৈ যাওঁ এই ডিচেম্বৰ মাহত। ভাল লাগে গৈ পেলাই। আমি আজি ওলাইছোঁ তেনেকৈ যাবৰ কাৰণে। আমাৰ অৰুণাচল প্ৰদেশৰ এটুকুৰা ঠাই আছে, আমি নমৰা বুলি কওঁ। তাৰ ওচৰৰ যিটুকুৰা নক্সা পাহাৰ নামৰ এটুকুৰা সুন্দৰ পৰিৱেশৰ ঠাই এটুকুৰা আছে। আমি আজি তালৈ যাবলৈ ওলাইছোঁ। বাইক লৈ নাযাওঁ, গাড়ী লৈ যাম, কিন্তু বৰ্তমান স্কুললৈকে মই বাইক লৈ যাম। আৰু আপোনালোকক সেই নমৰা যিটুকুৰা ঠাই আছে অৰুণাচলৰ, তাৰ প্ৰাকৃতিক সৌন্দৰ্য আজি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে সম্পূৰ্ণ নোহোৱালৈকে ভিডিঅ'টো চাই থাকিব। সাউণ্ড বক্স লৈ আহিছোঁ, ইয়াতে গান চান গাম, সকলোবিলাকে আহিছোঁ। খুব সুন্দৰ, পানীখিনি চাওকচোন কিমান ধুনীয়া, নিৰ্মল পৰিৱেশ এটা। আৰু ইয়াত বিশ্বনাথ চাৰিআলি বা গোটেই শোণিতপুৰ জিলাৰ বিশ্বনাথ জিলাৰ বহুতবিলাক পিকনিক পাৰ্টি আহে আৰু সুন্দৰকৈ ৰাখিছে পিকনিক স্পট হিচাপে। আপোনালোক কেতিয়াবা নিশ্চয় আহিব ইয়ালৈ। আৰু গাড়ীখন নিব পাৰিব। এটা বছৰৰ পিছত আহিছোঁ প্ৰথম ইয়ালৈ। খুব ভাল লাগিছে আৰু খুব সুন্দৰ পৰিৱেশ এটা গঢ়ি তুলিছে। ইয়াৰ দলংখন দি দিছে আগৰ কাৰণে, আৰু পানীখিনি ইমান নিৰ্মল, ইয়াত খায়ে ভাল লাগে। ইয়াৰ পিছত সৰু সৰু মাছ কিছুমানে থাকে, আমি দেখিবলৈ পাওঁ ইয়াত কেতিয়াবা পায়ে মাছ মাৰি এখন নদী, ইয়াৰ পৰা গৈ পেলাই জুৰিগাং নাম লৈছেগৈ। জিলাৰ বিভিন্ন ঠাইৰ পৰা ব্যক্তিসকল পিকনিক খাবলৈ এইকাৰণে আহে। একমাত্ৰ এইখন ওলমা দলঙৰ কাৰণে। এই দলংখন আপোনালোকে যদি চাই, এখন নদীৰ ওপৰত আছে এখন দলং। আপোনালোকে চাওক, এই গোটেই ভিউটো চাওক, এখন নদীৰ ওপৰত আছে এখন দলং, কিন্তু এই দলংখনত এটাও খুটা নাই। ইয়াত আপোনালোকে খোজ কাঢ়োঁতে ভয় লাগিব, কিন্তু খোজ কাঢ়োঁতে ভয় লাগিলেও আপোনালোক সুন্দৰভাৱে পাৰ হৈ যাব পাৰিব। ফোন কৰি দিয়া এতিয়া সুন্দৰভাৱে পাৰ হৈ যাব আপোনাৰ। এইফালৰ ভিউটো চাওক আপোনালোকে, কিমান ধুনীয়া ভিউ। এখন হনুমা দলং, এই দলংখনৰ ওপৰত সকলো যিমানবিলাক পিকনিক খাবলৈ মানুহ আহে সকলোবিলাকে এই দলংখনলৈ পাৰ হ'বলৈ এবাৰ চেষ্টা কৰে, কিন্তু সাহস লাগিব পাৰ হ'বলৈ। আপোনাৰ কওকচোন অভিজ্ঞতাটো কেনেকুৱা হৈছে? অভিজ্ঞতা মানে এইটো ৰোপ ৱে বুলি কোৱা যায়, আৰু মেক্সিমাম ইয়াত আপোনাৰ কাঠৰ হেৰি আছে আৰু ওপৰখিনি আছে আপোনাৰ ৰোপ।
ষ্টীলৰ ৰুম আছে আৰু মাজতে এই বস্তুটো ভাঙি গৈছিলে আৰু ভাঙি যোৱাৰ সময়তে বহুকেইজন মানে 200জনমান মানে আহত হৈছিলে। এইটো যোৱা 3 বছৰমান আগৰ কথা। আৰু এতিয়া লাহে লাহে এই বস্তুটো আকৌ ৰিপেয়াৰিং কৰাৰ পাছত এই অৱস্থা পাইছেহি। যি কি নহওক প্ৰশাসনে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগে আৰু এই যিবিলাক মানে কাঠ আছে এইবিলাক আকৌ খহি গৈছে, ইয়াৰ ৰিপেয়াৰিং খুবেই জৰুৰী। কিন্তু আমি জনাত এই দলংখন তাৰমানে অতীজতে ইয়াৰ যিখন অৰুণাচলৰ যিসকল তাৰমানে বাসিন্দা, যিসকলক আমি আদি বুলি কওঁ বা নাগা বুলি কওঁ, এইটো দফলা বুলি কওঁ, তেওঁলোকে ব্যৱহাৰ কৰিছিলে পাৰ হ'বৰ কাৰণে ইঠাইৰ পৰা সিঠাইলৈ। তেওঁলোকে এইখন আচলতে অতীজতে ব্যৱহাৰ কৰিছিলে। বাৰিষাৰ সময়ত এইখন ফেনে ফটকাৰে ভৰ্তি হৈ থাকে, ইফালৰ পৰা সিফাললৈ পাৰ হ'বলৈ ব্যৱহাৰ কৰে। কিন্তু এইখনকে অকণমান ডেভেলপ কৰিছে নেকি বাৰু? হয়, নিশ্চয় ডেভেলপ কৰিছে। কাৰণ এতিয়া আপুনি দেখিছে ইয়াত পানী নাই, পানী অলপমান জেগাত আছে, কিন্তু যেতিয়া বাৰিষা হয় এই গোটেই ঠাইখিনি আচলতে পানীৰে ভৰি পৰে আৰু ইপাৰ সিপাৰ হ'ব পৰা অৱস্থাত নাথাকে। আৰু আপুনি জানেই যে এইবিলাক নদী যিটো পাহাৰীয়া নদী, এই পাহাৰীয়া নদীবিলাকৰ আচলতে সোঁতটো বহুত বেছি, হাই কাৰেণ্ট থাকে আৰু এই হাই কাৰেণ্ট এনজয় কৰোঁ ইয়াত আহি পেলাই। আৰু এই দলংখনত উঠি আমি আনন্দিত। আপোনাৰ অনুভৱ? নিশ্চয়। ধন্যবাদ হেমাগোদা আৰু চন্দন পাঠক ডাঙৰীয়া। আচলতে নমৰা জেগাটো খুব ধুনীয়া লাগিছে ন? ধুনীয়া। আৰু বেছি কথা ক'লে হয়তো ভাবিব যে বৰ বেছিহে কৈছোঁ, কিন্তু আজিৰ পৰা 10-15 বছৰ আগত আমি ৰাখিমুলি বিদ্যালয়ৰ ষ্টাফটোৱে ধাৰাবাহিকভাৱে নমৰাত আমি পিকনিক খাব আহিছিলোঁ। আৰু তেতিয়া আমি এটা কাম কৰিছিলোঁ, নমৰাত পিকনিক খোৱা ফটোবিলাক আমি ফেচবুকত আপলোড কৰিছিলোঁ। লাহে লাহে এটা সময়ত উগ্ৰপন্থীৰ অধ্যুষিত জেগা হিচাপে নমৰা প্ৰৱেশ নিষিদ্ধ জেগাত আছিলে। যেতিয়াই মানুহে দেখিলে যে কোনোবাই দেখোন পিকনিক খাবলৈ গৈছে, এতিয়া নমৰা জেগাটোত এতিয়া পিকনিকৰ যোৱা 5-6 বছৰমানৰ পৰা নমৰাত পিকনিকৰ পৰিভৰ হৈছে। পিকনিকে এই যে এনজিঅ'খিনিয়ে ৰাইজ আহিব অসমৰ বিভিন্ন জেগাৰ পৰা, বিশ্বনাথৰ পৰা, গহপুৰৰ পৰা, বিহালীৰ পৰা নমৰালৈ আহিব। নমৰা প্ৰাকৃতিৰে ভৰপূৰ এটা অপৰূপ জেগা। নমৰা জেগাখন অৰুণাচলৰ আগতে নেফা বুলি কৈছিলে। অৰুণাচলৰ এই পাদদেশ জেগাটো অপৰূপ এটা জেগা পিকনিকৰ কাৰণে আচলতে আমি হাবাধুৰি খাই বহুত জেগালৈ যাওঁ, চাপানলা যাওঁ, কাজিৰঙা যাওঁ, ভৈৰৱকুণ্ড যাওঁ, পৰশুৰামলৈ যাওঁ, কিন্তু আমাৰ বিশ্বনাথ, তেজপুৰ বা লখিমপুৰৰ গাতে লাগি থকা নমৰা একদম ওচৰৰ একদম। क्या ख्याल है आपका, तो मचल गए ओ ओ ओ, यूं ही पिछल गया उका पत्थर लुका नेगा बितोय बतरर गि सेनाई खुआनी आधार नुआनी सेनाई खुआनी হলো হেন মই ৰুৱনি হলালিত বতৰৰ সাজ পুৰণি উকা পথাৰত লুকা ভাকু নেখেলিবি চেনায়ো নেগাবি তই বতৰৰ গীত। तेरे मेहरबानियाँ तेरे कदरदानियाँ